পাঁচ সমষ্টিত কি হ'ব প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ল ইভিএমত বিজেপিৰ মতে পাঁচ সমষ্টিত ক্লিন সুইপ পাঁচটা সিটতে আমি জিকি আছো It will be 4-1 or 5-0. 5-0 100% গৌৰৱ গগৈ কিন্তু আত্মবিশ্বাসী আজি ৰাইজে আজি আমাক যথেষ্ট মৰম প্ৰদান কৰিছে আৰু যোৰহাটৰ ৰাইজ মোৰ অভিভাৱক আৰু অভিভাৱকৰ দায়িত্ব তেওঁলোকে পালন কৰিছে কাজিৰঙা যোৰহাট ডিব্ৰুগড় লখিমপুৰ শোণিতপুৰ কোনে মাৰিব শেষ আহি ইতিমধ্যে হিলদল ভাঙি ৰাইজে ভোট দিবলৈ ওলাই আহিল আৰু প্ৰাৰ্থীৰ ভাগ্য এতিয়া ইভিএমত বন্দী হ'ল অপেক্ষা মাথো 4 জুনলৈ এতিয়া আৰম্ভ হৈছে অংক মুখ্যমন্ত্ৰীক সোধা হৈছে পাঁচ সমষ্টিৰ ফলাফল কি হ'ব মুখ্যমন্ত্ৰীয়ে উত্তৰ দিলে পাঁচ সমষ্টিত বিজেপি 5-0 জয়লাভ কৰিব পাঁচটা সিটতে আমি জিকি আছো It will be 4-1 or 5-0. 5-0 100% যোৰহাটক লৈ গৌৰৱ গগৈ কিন্তু আত্মবিশ্বাসী গৌৰৱ গগৈয়ে সকলোকে ধন্যবাদ জনাই ক'লে তেওঁৰ সমৰ্থনত ভোট দিবলৈ বাহিৰত চাকৰি কৰি থকা লোকসকলো যোৰহাট সমষ্টিলৈ আহিল মই সবকে অনুৰোধ জনাইছো বিশেষকৈ প্ৰথমবাৰ যিসকলে ভোট দিবলৈ প্ৰথমবাৰ ভোট দিব যিসকলে প্ৰথমবাৰ বাবে ভোট দিব যিসকলৰ ঘৰ যিসকলে বাহিৰত চাকৰি কৰি আছে তেওঁলোকে অসমলৈ উভতি আহিছে আজি সকলোৱে নিজৰ যে সাংবিধানিক কৰ্তব্য দায়িত্ব যে পালন কৰিছে লোকতান্ত্ৰিক কৰ্তব্য দায়িত্ব যে পালন কৰিছে মই সবকে অনুৰোধ জনাইছো বাজপেয়ী ভৱনৰ মতে 5খনত বিজেপিৰ জয় নিশ্চিত 100% আমি নিশ্চিত যে বিগত দিনৰ সকলো নিৰ্বাচনৰ এবাৰ ৰেকৰ্ড ভোট ব্ৰেক কৰি আমি বেছি ভোট পাম পাঁচটাটো জিকিমেই কিন্তু আমি সকলোতে আগৰ ৰেকৰ্ডবিলাক ব্ৰেক কৰি বেছিকৈ ভোট পাই জিকিম মন্ত্ৰী পীযুষ হাজৰিকাৰ মতে লাখ লাখ ভোটত জয়ী হ'ব বিজেপিৰ প্ৰাৰ্থী বৃহৎ ব্যৱধানৰ ভোটত জিকিম কালি গোটেই ৰাইজ ওলাই আহিছে বিজেপি ভোট দিবলৈ সকলো উন্নয়নৰ লগত থাকিব খোজে আমি উন্নয়নৰ ৰাজনীতি কৰিছোঁ অকল উন্নয়নৰ কথা কৈ ভোট বিচাৰিছোঁ ৰাইজে এতিয়া জানে গতিকে মানুহে যোৱাকালিও কংগ্ৰেছক ভোট দিয়া নাই অহা 26 তাৰিখেও নিদিয়ে অহা 7 তাৰিখেও নিদিয়ে মুঠৰ ওপৰত কংগ্ৰেছ এবাৰ চাফা হৈ যাব অসমত কংগ্ৰেছ বুলিবলৈ কোনো নাথাকিব শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত আত্মবিশ্বাসী যথেষ্ট ভোট তেওঁ লাভ কৰিব আত্মবিশ্বাসী মানে কি মানুহে ভোট দিছে আৰু এবাৰ আমি সংখ্যালঘু ভোটো পাম আমি মিনিমাম 30 to 40% এবাৰ মাইনৰিটি ভোট এবাৰ আমাক দিব মোৰ ক্যালকুলেশনত 7.5 পৰা 8 লাখ ভোট আমি পাব লাগে ৰঞ্জিত দত্তৰ মতে বহু মৃত লোকৰ নাম আছিল ভোটাৰ তালিকাত আৰু বিশেষকৈ মই চাইছো বহুত মৃত মানুহৰ নাম আছে মৰা মানুহৰ নাম বহুত আছে এতিয়া মাথো কেৱল জল্পনা কল্পনা সকলো কাগজ কলম লৈ বহি গৈছে অংক কৰাত কোনে কিমান ভোট পাব তাৰ এতিয়া অংক কৰিছে সকলোৱে ফলাফল 4 জুনত ব্যুৰো ৰিপৰ্ট DY365